দ্য লৰ্ড। হেল্ল', সৰ্বপ্ৰথমে মই প্ৰভু ঈশ্বৰত কোটি কোটিবাৰ ধন্যবাদ জনাইছোঁ। দ্বিতীয়তে আমাৰ গুৰু পিতা আৰু গুৰুমাকো ধন্যবাদ জনাইছোঁ। তৃতীয়তে আমাৰ বিভিন্ন অঞ্চলৰ পৰা অহা দাগ দাগী সকলোকে মই ধন্যবাদ জনাইছোঁ। আমি আহিছোঁ বৰহাটজান এলেকাৰ ৰূপাই মণ্ডলী হয়, তাৰ পৰা আহিছোঁ। ইয়ালৈ পবিত্ৰ গৃহলৈ অহাৰ আগতে মানে মোৰ ছোৱালীজনী বহুত মানে বেমাৰ আজাৰ হৈছিলে, মানে গেছ হৈছিলে, খাবলৈ নোৱাৰে, বমি বমি হয় আৰু ৰাতি শুব নোৱাৰে। 2 মাহমান দিন ৰাত হোৱা নাই ছোৱালীজনী। তাৰ কাৰণে আমি বিভিন্ন বেজালিৰ ওচৰলৈ গৈছিলোঁ আৰু ডক্টৰৰ ওচৰলৈ গৈছিলোঁ। ডিব্ৰুগড় মেডিকেলত ডক্টৰ নেদেখাবলৈ নাই, মানে ডক্টৰ দেখাই শেষ কৰি দিলোঁ, নাৰ্ছিং হোমবোৰ শেষ কৰি দিলোঁ দেখাই। তাৰপিছতো ভাল নাই হোৱা। ঠিক তেনেতে এই মোৰ মিছেছৰ লগৰ এগৰাকীয়ে ক'লে যে মৰাণৰ এনেকৈ প্ৰাৰ্থনা গৃহ আছে, তাত আৰোগ্য হৈ যায়। তাৰপাছত আমি 24 চনৰ মানে 1 বহাগত আমি এই পবিত্ৰ গৃহলৈ আহিলোঁ। আৰু পবিত্ৰ গৃহলৈ আহি পিনি আমি ছোৱালীজনী ইয়াৰ পৰা নিয়া পানী আৰু প্ৰাৰ্থনা কৰি থাকোঁ। ইয়াৰ পৰা যি পানী লৈ যাওঁ সেইবোৰ খুৱাই থাকোঁ আৰু প্ৰাৰ্থনা কৰি থাকোঁ ৰাতিপুৱা আৰু গধূলি। ঠিক তেনেকুৱা কৰি এই ছোৱালীজনী মানে আৰোগ্য হৈ গ'ল। এতিয়া মানে ছোৱালীজনী আগতে যেনেকৈ ছোৱালীজনী মানে শুব নোৱাৰিছিলে, ৰাতি মানে বাঘ আহে ভালুক আহে বুলি কয়, ৰাতি একদম শুব নোৱাৰে। আমি একদম মানে বহুত মানে চিন্তা কৰি গৈছিলোঁ মানে। ইয়ালৈ আহি পিনে আমি বহুতখিনি আৰোগ্য পালোঁ। ছোৱালীজনী এতিয়া মানে সেইবোৰ ভালকৈ শুব পাৰিছে। আৰু কিন্তু এই ছোৱালীজনী আৰু বেমাৰ আছে, এতিয়া মানে ভালকৈ আৰোগ্য হোৱা নাই। যাতে আপোনালোকে সকলোৱে মানে ইয়াক মানে আশীৰ্বাদ দিয়ে, ছোৱালীজনী মানে আগলৈ উন্নতি হৈ যায় আৰু জ্ঞান বুদ্ধি হয়। তাৰপিছত আৰু লিখা পঢ়াও পাৰিব লাগে বুলি আপোনালোকে যাতে আশীৰ্বাদ দিয়ে, তাকে আপোনালোকক মানে মই কাকটো মিনতি কৰিছোঁ। আৰু ছোৱালীজনীয়ে শান্তি হোৱা নাছিলে, এই পবিত্ৰ গৃহলৈ আহি থাকোঁ। এতিয়া যোৱা বছৰ এই ছোৱালীজনী শান্তিও পালে, গুৰুজনৰ আশীৰ্বাদত শান্তিও পালে, শান্তিও হৈ গ'ল। ইয়াকে মানে মই প্ৰাৰ্থনা কৰিছোঁ। তাৰপিছত আৰু কি আছিলে, আৰু কেইবছৰ 20 বছৰত শান্তি হৈছে ছোৱালীজনী পবিত্ৰ গৃহলৈ অহাৰ পাছত। তাৰপিছত আৰু আৰু এটা কথা মই মানে ভুল সেই পাপ এটা স্বীকাৰ কৰিছোঁ। মানে ছোৱালীজনী যেতিয়া গৰ্ভ অৱস্থাত মানে মই এজন মানে বুবা মানুহক মানে হাত লগাই পাইছিলোঁ। মানে মই মানে বিজি আছিলোঁতো, বিজি অহাত মানে ঘৰৰ মানে বাৰাণ্ডাত থকাৰ কাৰণে মই মানে হাত লগাই পালোঁ। তাৰ কাৰণে যদি কিবা ভুল ভ্ৰান্তি হৈছে মানে যেন প্ৰভুৱে তাক মোক ক্ষমা কৰি দিয়ে, ইয়াকে মই সাক্ষ্য কৰিলোঁ। আৰু মই মাইক্ৰফোনটো মোৰ মিছেছৰ ওচৰলৈ আগুৱাই দিছোঁ। প্ৰেজডালত ঈশ্বৰৰ প্ৰশংসা হওক। সৃষ্টিকৰ্তা ঈশ্বৰৰ কোটি কোটিবাৰ ধন্যবাদ জনাইছোঁ। আৰু মহান গুৰুজনা গুৰু পিতা আছে কোটি কোটি ধন্যবাদ জনাইছোঁ। গুৰু মাছ কোটি ধন্যবাদ জনাইছোঁ। আৰু সকলো দাগ দাগী ওচৰত কোটি কোটি ধন্যবাদ জনাইছোঁ। আৰু মোৰ এই ছোৱালীজনীৰ বিষয়ে সাক্ষ্য দিবলৈ আহিছোঁ। ছোৱালীজনী ইয়ালৈ নহাৰ আগত বহুত কিবা কিবি বেমাৰ হৈ আছিলে, এইবোৰ ইয়ালৈ আহি পৰিত্ৰাণ পালোঁ। আৰু ছোৱালীজনী এনি টাইম মানে সপ্তাহত এদিন ডক্টৰৰ ঘৰলৈ যাবলগীয়া হয়, এইটোও মানে এতিয়া পৰিত্ৰাণ পালোঁ। আৰু ছোৱালীজনী শান্তি হোৱা নাছিলে। ছোৱালীজনী শান্তি হ'ল 25 চনৰ 3 ছেপ্টেম্বৰ তাৰিখে শান্তি হৈছে। আৰু অন্যান্য কিবা কিবি বেমাৰৰ সৰু সুৰা বেমাৰবোৰৰ পৰা পৰিত্ৰাণ পালোঁ। এতিয়া পবিত্ৰ গৃহলৈ অহাৰ পৰা সকলো ভালকৈ দিয়ে যেন ঈশ্বৰৰ আশীৰ্বাদত, আৰু যেন আমি আৰোগ্য হওঁ। আৰু এয়া আৰু এটা মান্তি কৰি থোৱা আছিলে, ছোৱালীজনীয়ে শান্তি হ'লে ইয়াত এসাঁজ অন্ন দিম বুলি আজি দিছোঁ। আৰু পিতাইৰ কাৰণেও এটা মান্তি কৰি থোৱা আছিলে, 10,000 টকা এটা দিম বুলি আজি এয়া পিতাইক দিম আৰু অন্নটো দিছোঁ আজি। এয়া ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। তেখেত গৰিয়াবৰ পৰা আহিছে, নাম পৰেশ বৰুৱা মোৰ নাম। মই মনতে কল্পনা এটা কৰিছিলোঁ তেওঁলোকক এটা কিতাপ থোৱা আহিলা দিম বুলি, বুক চেল্ফ গডৰেজ, তাকে মই আজি দিবৰ কাৰণে আহিলোঁ।
আৰু মোৰ মনৰ কামনা যাতে পূৰ হয় এই মই আপোনাৰ আপোনালোকৰ দোকান ওচৰত- আছে? মোৰ দোকান আছে, ষ্টীল ফেক্টৰী আছে, তাতে উন্নতি হ'বৰ কাৰণে যাতে সকলোৱে আশীৰ্বাদ দিয়ে সেয়াই আৰু। আৰু আপুনি এদিনো নহাকৈ আজি অঁ মই এদিনো অহা নাই আগত, অঁ, এই প্ৰথম আহিছোঁ, খুব ভাল লাগিলে হয়, আৰু আহিম বুলি ভাবিছোঁ সেয়াই আৰু। অঁ, অহাৰ লগে লগে গডেছো লৈ আহিছে। লৈ আহিছোঁ মই লগতে। আৰু মোৰ ঈশ্বৰৰ কি আচৰিত কথা, মই এনেকৈ ল'ম বুলি মনত ভাবি আছিলোঁ, হয় আজি এবছৰে হ'ল, হয় কিন্তু মোক পাহৰাই দিয়ে। হয় মানে গডেছৰ কথাকে পাহৰি থাকোঁ, হয় কিন্তু প্ৰভুৱে জানি আছিলে যে হয় মই এতিয়া নিকিনাকৈ তেখেতে হয় হয় মই দিলোঁ দেই। সকলোৱে তেখেতৰ কাৰণে প্ৰাৰ্থনা কৰিম দেই। ঠিক আছে। ঘৰত নিবাস কৰা অতি মৰমীয়াল চিকিৎসক, তোমাক ধন্যবাদ দিছোঁ পিতা। প্ৰভু তুমি যেনেকৈ কৈছা, দেখি বিশ্বাস কৰাতকৈ নেদেখি বিশ্বাস কৰা যেনে ধন্য। প্ৰভু তেওঁ যি মোক দান দিছে, মোক জ্ঞানে তোমাকেই দিছে। তুমি যেনেকৈ কৈছা, মোৰ নামে এগিলাচ চেঁচা পানী যদি কোনোবাই দান দিয়ে, তেওঁ কেতিয়াও আশীৰ্বাদ নেহেৰাব। প্ৰভু এই দাসে যি দান দিছে, আমাক দিয়া নাই, তোমাকেই দিছে। তুমি তেওঁলোকৰ ঘৰখনৰ ওপৰত, ব্যৱসায়ৰ ওপৰত, তেওঁৰ সন্তানৰ ওপৰত আশীৰ্বাদ দিবা, আনন্দ জীৱন দিবা, সৰগত ধান দিবা, ব্যৱসায় বাণিজ্য ওপৰতো আশীৰ্বাদ কৰিবা। এই প্ৰাৰ্থনা জ্ঞান কটা উদ্ধাৰ কটা জীৱ যীশু খ্ৰীষ্টৰ নামতকৈ জিকিছোঁ। আমেন।